যিটো মানে পৰৱৰ্তী যিটো কাৰ্যসূচী সেইটো আমি প্লেন কৰিব লাগিব। দুই নম্বৰ কথা হৈছে তোমালোকৰ যিটো আমাৰ বিদায় দিনটো যিটো আমি কওঁ যে ফেয়াৰৱেল বুলি কওঁ, এটা ক্ষেত্ৰত আমাৰ দুখ লাগে, তাৰপিছতো আমাৰ এটা ক্ষেত্ৰত সুখৰ দিন বুলি ক'ব পাৰি। কাৰণ দুখ এইকাৰণে লাগে যে তোমালোকে ইয়াত 3 বছৰ আছিলা, 3 বছৰ আহি থাকিলা, ইয়াত পঢ়িলা তোমালোকে, গতিকে তোমালোকে বহুত স্পীডে হয়তো এৰি থৈ গুচি যাবা, হয় নহয়? তাৰপাছতে তোমালোকৰ সুখৰ দিন বুলি কিয় কৈছোঁ, কাৰণ আজিৰ দিনটোৰ পিছত তোমালোকে নতুন ভৱিষ্যতৰ এটা নতুন ৰেকৰ্ডিং দিশত মানে আগবাঢ়িবা তোমালোকে। গতিকে তোমালোকে সুন্দৰভাৱে নিজৰ জীৱনটো আগবাঢ়ি লৈ যাবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা, হা। আৰু আমিতো ছাৰ বাইদেউহঁত আছোঁৱেই, ডিপাৰ্টমেণ্টৰ সকলো আছোঁৱেই, গতিকে তোমালোকে সকলোৱে নিজৰ মানে পৰিপাটিকে তোমালোকে লাইফটো ছেটেল কৰিবৰ কাৰণে চেষ্টা কৰিবা। কিবা নুবুজিলে বা কিবা বুজি নাপালে সুধিবা তোমালোকে, আমি সদায় আছোঁ তোমাৰ লগত। এতিয়াও কৈ আছোঁ, আমি সদায় আছোঁ, মই আছোঁ, মেম আছে, ছাৰ আছে। গতিকে কিবা নুবুজিলে বা ফিউচাৰ প্লেনৰ কথা যদি ভাবি পেলাই তোমালোকে কিবা ভাবা, গতিকে আমাক সুধিবা তোমালোকে। আৰু এটা কথা কওঁ তোমালোকৰ যে ছিংগাৰ বব মাৰ্লিয়ে এটা কথা কৈছিলে তেখেতৰ এটি গীতত, যে গুড ফ্ৰেণ্ডছ উই হেভ, গুড ফ্ৰেণ্ডছ উই লষ্ট, এলং দ্য ৱে ইন দিছ ব্ৰাইট ফিউচাৰ উই কাণ্ট ফৰগেট দ্য পাষ্ট, চ' ড্ৰাই ইয়ৰ টিয়াৰ্ছ আই সে। গতিকে ইয়াৰ অৰ্থ হ'ল যে আমি আমাৰ এই জীৱন যাত্ৰাত বহুতো ফ্ৰেণ্ড লগ পাম, হয়তো ইয়াৰ পিছত পৰৱৰ্তী কালত আমি ফ্ৰেণ্ডবোৰ হেৰাব লগা হ'ব পাৰে, হয় নহয়? গতিকে আমি এই সুদূৰ ভৱিষ্যতত আমি অতীতৰ কথাবোৰ পাহৰিব কেতিয়াও নোৱাৰোঁ। গতিকে ইয়াক লৈ পেলাই আমি চকু পানী মচিলেই নহ'ব, আগুৱাই যাবই লাগিব। গতিকে তোমালোকেও আজি বিদায় যদি হয়, তোমালোকৰ দুখ লগা দিন হ'লেও তোমালোকে এই দুখখিনি মচি পেলাই তোমালোকে আগুৱাই যাবই লাগিব, হয় নাই? গতিকে এইখিনি মোৰ ফালৰ পৰা তোমালোকক মানে এটা উপদেশ আছে যে তোমালোকে দুখ নকৰিবা, তোমালোকে সুন্দৰভাৱে পৰিপাটিকে আগুৱাই যোৱা, হা। লগতে তোমালোকে পঢ়া শুনা ভালকৈ কৰা, যিহেতু পৰীক্ষা আহি গৈছে, মেমে ইতিমধ্যে ক'লে আৰু প্ৰিন্সিপাল ছাৰে অলৰেডি ক'লে বহুতখিনি কথা, তোমালোকৰ কেৰিয়াৰ লৈ পেলাই বহুতখিনি কথা কৈছে। গতিকে তোমালোকে পুথি পঢ়িলা আৰু তোমালোকে 6th ছেমিষ্টাৰ মই বহুত ভাল পাওঁ তোমালোক, বহুতখিনি তোমালোকে মোক মৰম কৰিছা, ইমানখিনি দিছা অতি কম সময়ৰ ভিতৰত। গতিকে মই নিজকে বহুত মানে এইখিনি মানে বহুতখিনি বুলি ভাবোঁ দেই মই। আৰু তোমালোকে বহুত মানে মোক মৰম কৰিছা, তাৰপিছত কিবা এটা নুবুজিলে মোক সোধা, ফোন কৰা, এইখিনিয়ে মোক আৰু পৰৱৰ্তী কালতো তোমালোকে যাতে কৰিবা বুলি মই আশা ৰাখিছোঁ। এইখিনিয়ে যাতে তোমালোকে এনেকৈ যদি কিবা এটা নুবুজিলে সুধিবা, মই সদায় আছোঁ তোমাৰ লগত। আকৌ আমাৰ ছাৰ বাইদেউ আছে, তেওঁলোককো তোমালোকে কনচাল্ট কৰিবা কিবা নুবুজিলে। এইখিনিয়ে আছিল মোৰ আজি ক'বলগীয়া। বাকী তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনাৰে মই তোমালোকক আশীৰ্বাদ দিলোঁ, হা। তোমালোকে আগুৱাই যোৱা, সদায় আগুৱাই যোৱা, মহাবিদ্যালয় পৰীক্ষাত তোমালোকে ভালদৰে দিয়া পৰীক্ষা, হা। এইখিনিয়ে কৈ পেলাই মই আজি মোৰ চমু বক্তব্য সামৰিছোঁ।